ধিং সমষ্টিৰ সমূহ ৰাইজক পবিত্ৰ ঈদ উজ জোহাৰ শুভেচ্ছা জনালে ৰাইহানুদ্দিন চৌধুৰীয়ে। এগৰাকী উচ্চ ডিগ্ৰীধাৰী মানৱদৰদী জননেতা ৰাইহানুদ্দিন চৌধুৰী বিগত দীৰ্ঘদিন ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা আগবঢ়াই অহা ৰাইহানুদ্দিন চৌধুৰীক লৈ সপোন দেখিছে ধিং সমষ্টিবাসী ৰাইজে। আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ধিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী এইগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থী ৰাইহানুদ্দিন চৌধুৰী। ধিং সমষ্টিৰ চুকে কোণে এতিয়া চৰ্চাত বিশিষ্ট সমাজসেৱক তথা যুৱনেতা ৰাইহানুদ্দিন চৌধুৰী। লগতে গোটেই সমষ্টিৰ জুৰি বেনাৰ হৰ্ডিং লগাই এক প্ৰকাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে চৌধুৰীয়ে। ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ হৈছে ঈদ। কাইলৈ লাখ লাখ মুছলমানে পালন কৰিব ঈদ উজ জোহা। সেই উপলক্ষে নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাইহানুদ্দিন চৌধুৰীয়ে সমষ্টিবাসীক জনাইছে ঈদৰ শুভেচ্ছা। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। মই ৰাইহানুদ্দিন চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক হওঁ। অহাকালি গোটেই অসমৰ লগতে ধিং সমষ্টিৰ ৰাইজে পবিত্ৰ ঈদ উজ জোহা পালন কৰিব আৰু সেই ঈদ উজ জোহা উপলক্ষে গোটেই অসম তথা ধিং সমষ্টিৰ প্ৰতিজন নাগৰিকলৈ মই হিয়াভৰা ঈদ উজ জোহাৰ উলগ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দেখা গৈছে সমষ্টিৰ চুকে কোণে আপোনাৰ বেনাৰ পোষ্টাৰ ইতিমধ্যে দেখা গৈছে আৰু গণতন্ত্ৰত যিহেতু ৰাইজেই ৰজা, আপুনি ৰাইজৰ কেনেধৰণে সঁহাৰি পাইছে আৰু আপুনি কেনেকুৱা আশাবাদী ভৱিষ্যত ৰাজনীতিত? চাওক, কথাটো এনেকুৱা ধৰণৰ, মই আজি বুলি নহয় বিভিন্ন ঈদতো আপোনাৰ ৰাইজক ঈদৰ সময়ত শুভেচ্ছা বাণী দিওঁ। লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমাৰ কটহাগুৰিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে। মই কিবা প্ৰেচিডেণ্ট আছিলোঁ আগত, এবাৰ আজি 10 বছৰ আগত প্ৰেচিডেণ্ট থকাৰ পিছতো এতিয়া বৰ্তমানতো মই 10 বছৰ ধৰি একো নাই, কিন্তু ৰাজহুৱা কামৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত সদায় মই ৰাইজৰ লগত আছোঁ। ৰাইজে মোক বিচাৰিলে মোৰ সাংগাস্তা অনুযায়ী সদায় মই ৰাইজক সহায় সহযোগ যিখিনি পৰা যায় আগবঢ়াই আহিছোঁ। আৰু আজিৰ দিনটোত মেইন কথা, আমি য'ত ৰৈছোঁ ইয়াত গাঁত আছিল, খাল আছিল, আপোনালোকে ৰাইজক সুধি চাব, পুখুৰী আছিল। এইবিলাক নিশ্চিতভাৱে সঁচা কথা ক'বলৈ গ'লে ময়ে কৰাইছিলোঁ। যিয়ে নহওক, মই সদায় ৰাইজৰ লগত আছোঁ, কটৱা কৰিবলৈ নহয়। আপুনি ধিং সমষ্টিৰ আজি আপোনাৰ জেঙনি কলাডোবা কয়, জাৰামাৰি কয়, কান্ধুলিমাৰি কয়, চৰ বুলি কয়, ইনশাল্লাহ মই যিখিনি পাৰোঁ, য'ত মানুহে মাতিছে মোক তাতেই গৈছোঁ আৰু যিখিনি পাৰিছোঁ ৰাইজৰ লগত আছোঁ। আৰু আগন্তুক দিনত মই আশাবাদী যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ নেতৃত্বই, মাননীয় আমাৰ সভাপতি গৌৰৱ গগৈদেৱ, আমাৰ MP মাননীয় প্ৰদ্যুৎ বৰদলৈদেৱ, আমাৰ প্ৰচাৰ কমিটিৰ প্ৰাক্তন সভাপতি আছিল, বৰ্তমান সভাপতি প্ৰচাৰ কমিটিৰ ভূপেন বৰাদেৱ আৰু অন্যান্য যিমান লিডাৰ আছে নগাঁও জিলাৰ পৰা আদি কৰি সকলোৰ লগত ইতিমধ্যে আমি আলাপ আলোচনা কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যে আগন্তুক দিনত আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক ইয়াত প্ৰাৰ্থিত্ব দিব আৰু মই বিপুল ভোটত জিকিব পাৰিম। ৰাইজে বিচাৰি আছে আৰু আপোনালোকে ৰাইজক অলপ সুধি চাব, ৰাইজে কি বিচাৰে, ৰাইজে কি কয়। ইয়াত বুলি নহয়, বিভিন্ন জেগাত সুধি চাব ৰাইজে কি কয়। আৰু মেইন কথা, পলিটিক্সততো গণতন্ত্ৰততো ৰাইজেই ৰজা, ৰাইজে বিচাৰিলে আপুনি হ'ব পাৰিব। গতিকে মই ৰাইজৰ ওপৰতো এৰিছোঁ, ৰাইজৰকো মই অনুৰোধ জনাম যে আপোনালোকে মোক আগুৱাই দিয়ক, মই আপোনালোকৰ সেৱা কৰাৰ কাৰণে এবাৰ মোক সুযোগ দিয়ক।